অখিল দা আপুনি অসমৰ মুখ্যমন্ত্ৰী হ'লে প্ৰথমে মামাক কি কৰিলেহেঁতেন? মই যদি মুখ্যমন্ত্ৰী হ'লোহেঁতেন লগে লগে তেওঁ কমেও মই ২৭ বাৰমান ফাঁচি দিলোহেঁতেন। হে ২৭ বাৰ? এ ভগৱান, এবাৰ ফাঁচি দিলে নমৰে নেকি? ২৭ বাৰ? অ মামা অখিল দা যদি অসমৰ মুখ্যমন্ত্ৰী হয় এবাৰ দুবাৰ নহয় আপোনাক বোলে ২৭ বাৰ ফাঁচি দিব। সঁচাই নেকি? আপুনি শুনি লওক। মই যদি মুখ্যমন্ত্ৰী হ'লোহেঁতেন লগে লগে তেওঁ কমেও মই ২৭ বাৰমান ফাঁচি দিলোহেঁতেন। পাগলাই নেকি? আমিতো তাকেই ভাবি আছো যে ২৭ বাৰ ফাঁচি দিলেতো সি পাগলাই হ'ব লাগিব না। তাকেই আপুনি অখিল দাক কি ক'ব কওকচোন? অখিল গগৈ ডাঙৰীয়াৰ কথা শুনাৰ মোৰ অভ্যাসো নাই। আগতো তেওঁৰ কথা শুনা নাছিলোঁ, ভৱিষ্যতেও তেওঁৰ কথা নুশুনো। আমি নাজানো নহয়, মানুহে যি কয় তাকেই নহয়। মামা এতিয়া অখিল দাক কি কৰিব আপুনি? ইছ, এনেকুৱা কাটিলে বেয়া লাগিব নহয়, তেজ ওলাব নহয়। বেলেগ এটা কিবা কৰক। মাৰি ঠেং ভাঙি দিম।